জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী স্বৰ্ণালী মা বিমলদালে ফোন কৰিছিলে অঁ কৰিছিলোঁ কি ক'লে মোৰ মা দুজনী তইতো মোৰ মাই সম্বন্ধ মুখৰ কথাত নহয় কামত হয় ডাঙৰ ভণ্টি কিয় আহিলা তুমি মই অহাৰ কাৰণে বেয়া পাইছা বৌ নাই পোৱা কোৱা তোমাৰ মুডটো চাইতো তেনেকুৱাই লাগিছে এষ্ট্ৰলজাৰটো নহয় তুমি সেইকাৰণে মই ভাবিলোঁ যে তোমাৰ নামত মই সেইটো একাউণ্টত প্ৰতিমাহে টকা থৈ যাম আৰু কেছ জিকি যিখিনি টকা পাম সেইটো একাউণ্টতে সোমাব কি ৰাজা তই ইমান চিন্তা কৰিব পৰা হলি মা কথাখিনি পৰিস্থিতিয়ে শিকাইছে আনে তোমাৰ কথা চিন্তা কৰক বা নকৰক মই কৰিম ভালেই কৰিলি বাৰু কিন্তু মাক লুকোৱা একাউণ্টটো কিয় খুলিলি তইতো মাৰক ক'ব পাৰিলিহেঁতেন তুমি আজি কথাখিনি নক'লে মই মাক কেতিয়াও জানিব নিদিলোহেঁতেন মাৰ খুব প্ৰয়োজন হ'লে ভাবিছিলোঁ মাৰ হাতত পাছবুক আৰু একাউণ্টৰ পাছৱাৰ্ডখিনি দিলোহেঁতেন ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ কিন্তু তুমি চব পানী কৰি দিলা ৰাজা তই কিবা খাবি চাহ কফি কিবা কফি দিব পাৰা ঠিক আছে মই তোৰ কাৰণে কফি লৈ আহোঁ মাক মাতি আনচোন কি হ'ল তহঁত দুইজনী ৰাতিপুৱাই আহিলি যে যুদ্ধলৈ তাৰমানে তহঁতো যাবি শুনিলি মাৰৰ কথা শুনিলি কথাবোৰ এনেকুৱাই মানে মই কি এইবোৰ নিজৰ কাৰণে কৰি আছো তেন্তে কাৰ বাবে কৰিছে আমাৰ বাবে নিজৰ বাবে কৰি আছে পৰিমলৰ বাবে কৰি আছে মা সঁচাটো ক'লে মই বেয়াই হ'ম কিন্তু সিদিনা পৰিমল অহাৰ পিছত এইবোৰ আৰম্ভ হৈছে পুতেকে ছুইচাইড কৰিবলৈ লোৱাৰ পিছৰ পৰাই খোল খাইছে এইবোৰ কথা তাৰ আগলৈকে ক'ত আছিলে এইবোৰ আবেগ মা হ'ব দিয়াচোন
তুমি যেনেকৈ কৈ আছা দেউতাই তেনেকুৱা একো ভুল কৰা নাই নহয়। জানো ভুলটোতো মাৰৰহে। দেউতাৰটো শুদ্ধ নিকা কৰি থাক যি কৰ। মা 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 কথাবোৰ এনেকৈ সমাধান হ'ব নেকি? কেছ আৰম্ভ কৰিলো যেতিয়া আমি যুঁজিবই লাগিব। নহলে ওলোটাই দেউতাকে জেলত সুমুৱাব। দেউতাৰ জেল? কি কথা কৈছ তই? কেনেকৈ হ'ব? এই সময়ত আমি একগোট হৈ থকাটো জৰুৰী। দেউতা, তুমি কি চিন্তা কৰি আছা? একো নহয়, আমি আছো নহয় তোমাৰ লগত। অঁ দেউতা, তোমাৰ ছোৱালীৰ ওপৰত তোমাৰ বিশ্বাস আছে নহয়? আছে আছে তহঁতৰ ওপৰত বিশ্বাস আছে, কিন্তু নিজৰ কপালখনৰ ওপৰত একেবাৰে নাইও। ভাগ্য আমি নিজেই গঢ়িম দেউতা। কোনেও শূন্যত আমাক সুখী কৰিব নালাগে। নিজৰ সুখ আমি নিজেই গঢ়িম। বিশ্বাস ৰাখা মোৰ ওপৰত। তই মাক বুজাগৈ, মোৰ অৰ্ডাৰ দুটা আছে, সেই দুটা ৰেডি কৰি পঠিয়াই মই উকিলৰ ওচৰলৈ যাম। প্ৰয়োজন হ'লে ময়ো দামী উকিল ল'ম। কিমান লাগিবনো? সিহঁতৰ উকিলে যথেষ্ট ফিজ লয়। আমি যদি পাৰ ডেট 20,000 মানৰ উকিলো ঠিক কৰিব পাৰোঁ, তেন্তে আশা এটা কৰিব পাৰোঁ। টকা ক'ত পাবি? পইচাৰ চিন্তা নকৰিবা দেউতা, মই মেনেজ কৰিম। তই পাৰিবিনে বা? পাৰিম। তই মাক বুজা গৈ যা। দেউতা, তুমি চিন্তা নকৰিবা। তুমি যদি সতত আছা, সতত থকা মানুহক কোনেও হৰুৱাব নোৱাৰে। সততা সততা কেতিয়াবা কেতিয়াবা ভালুকৰ হাঙি হৈও ধৰিবও নোৱাৰি, এৰিবও নোৱাৰি। পেহীয়ে তাত অকলে অকলে কি চিন্তা কৰি আছে? ৰাজা, কি ভাবি আছ? নাই, একো নাই। যা, কথা পাতগৈ পেহীয়েৰ লগত। মই চাহ লৈ যাম, পিছত লুচি বনাই আছো। মই নোৱাৰোঁ পেহীৰ লগত কথা পাতিবলৈ, চব বেকা বেকা কথা কয়। মন বহাগী
পেহীয়ে তাত অকলে অকলে কি চিন্তা কৰি আছে? কেনেবাকৈ সন্দেহ কৰিছে নেকি? নাই নাই, সন্দেহ কৰাৰ আগতে মই কামটো কৰিব লাগিব। এবাৰ চেকবুকখন ইছ্যু হওক, তাৰপিছত আৰু ইয়াত ৰ'বলৈ নাই। মা দেউতাৰ কথা ভাবি মোৰ কি হ'ব? দেউতা আছে, ৰিচা আছে, মা আছে, থাকিব একেলগে। তুমি আজি কথাখিনি নক'লে মই মাক কেতিয়াও জানিব নিদিলোহেঁতেন। মাৰ খুব প্ৰয়োজন হ'লে ভাবিছিলোঁ মাৰ হাতত পাছবুক আৰু একাউণ্টৰ পাছৱাৰ্ডখিনি দিলোহেঁতেন। ৰাজাৰ কথাটোত মোৰ কিবা এটা বিশ্বাস হোৱা নাই। আৰু সি কেতিয়াৰ পৰা ইমান মাকৰ কথা চিন্তা কৰা হ'ল? হঠাৎ ইয়াৰ মূৰলৈ বাল্মীকি হোৱাৰ চিন্তা ক'ৰ পৰা আহিলে? নাই নাই, কিবা এটাতো খেলি মেলি নিশ্চয় আছে। কি হৈছে উলিয়াব লাগিব। ৰাজা, কি ভাবি আছ? নাই, একো নাই। যা, কথা পাতগৈ পেহীয়েৰৰ লগত। মই চাহ লৈ যাম, পিছত লুচি বনাই আছো। মই নোৱাৰোঁ পেহীৰ লগত কথা পাতিবলৈ, চব বেকা বেকা কথা কয়। তুমি কেতিয়া আহিলা? অঁ কিশোৰ, তই ঘৰতে আছ? মোৰ হ'ল আধা ঘণ্টামান। মা মা তোৰ চেহেৰাটো কি হৈছে? অলপ নিজৰ যত্ন ৰাখিবি। যত্ন মোৰ? হ'ব দিয়া। পেহী, তোমাৰ ওচৰত অলপ পইচা হ'ব নেকি? পইচা পইচা বেছি নাই নহয়, 2000 মানহে আছে। হ'ব, সেইটোকে দি দিম। মই তোমাক কালি দি দিম, কালি পাই যাবা। সেইটো দিলে মোৰ দিগদাৰ হ'ব নহয়। অঁ, তেনেহ'লে 1000কে দিয়া। হা? 1000? চিন্তা একদমেই নকৰিবা, তুমি কালি পাই যাবা, টেনশ্যনেই নল'বা। ঠিক আছে দে। তুমি মোৰ মোৰ একাউণ্টটোতো বন্ধ। তুমি ভক্তৰ একাউণ্টত দি দিয়া, সেইটো তাৰ ফোন নম্বৰ। এইটো লোৱা, এইটো তাৰ ফোন নম্বৰ। তুমি ভক্তৰ একাউণ্টত দি দিয়া, কালি তুমি পাই যাবা, টেনশ্যন নল'বা। হা? ঠিক আছে দে। গ'ল। থেংক ইউ পেহী, চিন্তা নকৰিবা, কালি পাই যাবা তুমি। দিয়া। কি হ'ল ক আকৌ? ৰাজা, তাইক কথাবোৰ দেউতাৰক ক'বলৈ নিদিবি। তই সোনকালে যা, তাইক ৰখা। ডাঙৰ ঘটনা হ'ব। চোৱা মা, এইবোৰ ঝেমেলাত মোক নোসোমাবা। মই নোৱাৰিম দেউতাকে ক'বলৈ। মৰক তাই যেনেকৈ মৰে। গ'ল। থেংক ইউ পেহী, চিন্তা নকৰিবা, কালি পাই যাবা তুমি। দিয়া। ই তোৰ পৰা পইচা লৈছে? তাক বোলে 2000 টকাৰ দৰকাৰ আছিলে। মই পিছে 1000 টকাহে দিলোঁ। 1000 টকা মোক আকৌ চলিবলৈ লাগে নহয়।
নালাগে দাদা সি কালি দিব বোলে মোক কাইলৈ সিটো ক'ৰ পৰা দিব এই পইচাটো যে লৈছে সি এতিয়া মদ খাবগৈ কাইলৈ আকৌ বেলেগৰ পৰা ধাৰ ল'ব ইনকাম হ'লেহে সিটো ঘূৰাই দিব হ'ল দেউতা হা কি হ'ল ক আকৌ ৰাজা অঁ তাইক কথাবোৰ দেউতাৰক ক'বলৈ নিদিবি তই সোনকালে যা তাইক ৰখা ডাঙৰ ঘটনা হ'ব চোৱা মা এইবোৰ ঝেমেলাত মোক নোসোমাবা মই নোৱাৰিম দেউতাকে ক'বলৈ মৰক তাই যেনেকৈ মৰে দেউতা মই অলপ ওলাই যাওঁ বেছি সময় নকৰোঁ ৰিচা তোক পইচা লাগিব নেকি নালাগে দেউতা তই খোৱা বোৱা ভালকৈ কৰা নাই ন আগতকৈ তই ক্ষীণাইছ অঁ ময়ো লক্ষ্য কৰিছোঁ কথাটো বেছিকৈ চিন্তা নকৰিবি ৰিচা মা তোৰ দেউতাৰ এতিয়াও জীয়াই আছে আগতে বহুত ভুল কৰিলোঁ দেউতা এতিয়া আৰু নকৰোঁ বিশ্বাস ৰাখা আহোঁ দিয়া পেহী ৰোৱা মা যোৱা না প্লিজ যোৱা দাদা তাই কিবা এটা লুকুৱাইছে কি লুকুৱাব মোৰ ল'ৰা ছোৱালীক সন্দেহ নকৰিলেই মই ভাল পাম কি হৈছেনো বহাচোন এনেকৈ বহুৱাবলৈ মই সৰু ল'ৰা ছোৱালী নেকি তুমি বহুত ডাঙৰ হৈছা বুলি আমি জানো কিন্তু মনটো আমাতকৈ সৰু